হয়, আজি সাহিত্য ক্ষেত্ৰৰ জগতত এটি বিশেষ দিন। আজি আন্তৰ্জাতিক অনুবাদ দিৱস আৰু মই ইতিমধ্যে উপস্থিত হৈছোঁ কৃষ্ণগুৰু আধ্যাত্মিক বিশ্ববিদ্যালয়ত। আৰু কৃষ্ণগুৰু আধ্যাত্মিক বিশ্ববিদ্যালয়ে এই অনুবাদ দিৱস উলহ মালহেৰে পালন কৰা দেখিবলৈ পোৱা গৈছে। মোৰ লগত উপস্থিত আছে বিশিষ্ট অনুবাদক গোবিন্দ প্ৰসাদ ভূঞা ডাঙৰীয়া। মই আপোনাৰ ওচৰত আহিছোঁ, কেনেকুৱা ধৰণে উদযাপন কৰিছে? আমি আচলতে কৃষ্ণগুৰু আধ্যাত্মিক বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ উদ্যোগত 2022 চনত প্ৰথম আমি আন্তৰ্জাতিক অনুবাদ দিৱস উদযাপন আৰম্ভ কৰোঁ। আৰু আমি জনাত খুব সম্ভৱ অসমত এই প্ৰথম আন্তৰ্জাতিক অনুবাদ দিৱস উদযাপন। এই বছৰৰ আমি দিৱসটি উদযাপনৰ মনস্থ কৰি আমি এটি বক্তৃতাৰ আয়োজন কৰিলোঁ। অসমীয়া অনুদিত গল্প সাহিত্য আমি সমল ব্যক্তি হিচাপে আমন্ত্ৰণ কৰিলোঁ আমাৰ নিকটৱৰ্তী কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত আৰু পুৰাতন বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপক গৱেষক ডক্টৰ অংকুমণি দাস। তেখেতে উক্ত বিষয়ত বিশ্ব সাহিত্যৰ প্ৰেক্ষাপট, অসমীয়া সাহিত্যৰ প্ৰেক্ষাপট, বাংলা সাহিত্যৰ প্ৰেক্ষাপট, ৰাছিয়া, জাৰ্মানী ইত্যাদি গল্পৰ অনুবাদৰ কলাকৌশল, অনুবাদৰ সমস্যা, অনুবাদৰ অননুবাদ্যতা আদি বিভিন্ন দিশ চুই যোৱাৰ লগতে তেখেতে বিশ্ব গল্প সাহিত্যৰ কথনো কৰিলে। অনুষ্ঠানৰ শেষত সমল ব্যক্তিক তেওঁলোকে মনৰ কথাখিনি আদান প্ৰদান কৰিলে, অধ্যাপকসকলে মনৰ ভাৱ আদান প্ৰদান কৰিলে। তেখেতৰ সুন্দৰ কথকতাই, সুন্দৰ সাৱলীল বক্তৃতাই আমাক আপ্লুত কৰাৰ লগে লগে অধ্যাপক অধ্যাপিকাসকল, বিশ্ববিদ্যালয়ৰ পৰিয়ালৰ সকলোকে আমাক সমৃদ্ধ কৰিলে। হয়, ধন্যবাদ জনাইছোঁ। মোৰ লগত উপস্থিত আছে অংকুমণি দাস ডাঙৰীয়া। মই আপোনাৰ ওচৰত যাম। বিশ্ব অনুবাদ দিৱস প্ৰাসংগিকতা কি ক'ব? হয়, ধন্যবাদ। অনুবাদ দিৱসৰ প্ৰাসংগিকতাক আমি নুই কৰিব নোৱাৰোঁ। আজিৰ যিটো কৃষ্ণগুৰু আধ্যাত্মিক বিশ্ববিদ্যালয়ৰ উদ্যোগত এই যি আন্তৰ্জাতিক অনুবাদ দিৱস উদযাপন তেওঁলোকে ব্যৱস্থা কৰিলে, আৰু এই অনুষ্ঠানতে এগৰাকী সমল ব্যক্তি হিচাপে মোক ইয়াত মাতি আনি তেওঁলোকে যিখিনি দুআষাৰ কোৱাৰ সুযোগ দিলে, তাত মই তেওঁলোকক ধন্যবাদ জনাইছোঁ। আৰু এই প্ৰসংগতে ক'ব খুজিছোঁ যে আমি সাহিত্যৰ অনুবাদক আমি কেতিয়াও নুই কৰিব নোৱাৰোঁ। সাহিত্যৰ আমি যে অকল নিজৰ সাহিত্য নহয়, সাহিত্যক বিশ্বৰ মাজলৈ বা বিশ্ব সাহিত্যৰ প্ৰাসংগিকতাৰ কথা ক'বলৈ যাওঁতে আমি অনুবাদৰ কথা ক'বই লাগিব। বিশ্বৰ মহত্তম সাহিত্যসমূহৰ সোৱাদ পাবলৈ হ'লে আমি অনুবাদৰ মাজেৰে সেয়া পাবলৈ সক্ষম হৈছোঁ। আমাৰ সাহিত্যকো সম্প্ৰসাৰণ কৰাৰ ক্ষেত্ৰত অনুবাদেই এক গুৰুত্বপূৰ্ণ ভূমিকা অদূৰ ভৱিষ্যতে ল'ব বা লৈ আহিছে বুলি আমি আশাবাদী। বা এই প্ৰসংগত এইখিনি ক'ব খোজোঁ যে অনুবাদ অবিহনে আমাৰ সাহিত্য নিজৰ মাজতে আবদ্ধ হৈ যাব। যে কৃষ্ণকান্ত সন্দিকৈয়ে তেখেতৰ যে প্ৰবন্ধ, তাতে এষাৰ অনুবাদৰ কথা লিখা প্ৰবন্ধত কৈছিল যে অনুবাদ এতিয়া আমাৰ বাবে খুব জৰুৰী, আমাৰ প্ৰয়োজনীয় হৈ পৰিছে। অনুবাদ নোহোৱাকৈ থাকিলে আমাৰ সাহিত্য আমাৰ মাজতে অকল আবদ্ধ হৈ থাকিব। একেখিনি কথাৰে মই আজিৰ অনুবাদ দিৱসৰ প্ৰাসংগিকতা আৰু অনুবাদৰ প্ৰাসংগিকতা সন্দৰ্ভত ক'ব খুজিছোঁ। ধন্যবাদ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।